শাসকীয় পক্ষই সকলো সময়তে ক্ৰিটিচাইজ কৰি থকা তেওঁ কৰা কামবোৰৰ খুচৰি ভুল বিচাৰি থকা সেই মানুহজনেই কিন্তু সদনত গৈ জুবিনদাৰ ন্যায়ৰ বাবে মাত দিলে। অসমৰ পৰা আৰু বহু কেইজন সাংসদ তাত বহি থাকে। তেওঁলোকে কিন্তু কেৱল চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হোৱা বাদ দি অসমৰ বা নৰ্থ ইষ্টৰ ইছ্যুবোৰৰ বিষয়ে আজিলৈকে শক্তিশালীভাৱে মাত দিয়া দেখা নাই। কিন্তু এইজন ল'ৰা যিজনক আমি হাঁহি থাকোঁ, অসমীয়া ক'ব নাজানে, মতা মাছ মাইকী মাছৰ পাৰ্থক্য নাজানে, ৰাজনীতি কৰিব নাজানে, এই ল'ৰাজনে কিন্তু প্ৰত্যেকবাৰে অসমৰ নৰ্থ ইষ্টৰ সমস্যাবোৰৰ বিষয়ে মাত দিয়ে। মণিপুৰৰ সমস্যাৰ বিষয়ে তেওঁৱে মাত দিছিল, অসমৰ সমস্যাৰ বিষয়ে তেওঁৱে মাত দিছিল, আৰু আজি জুবিনদাৰ ন্যায়ৰ বাবেও প্ৰথম তেওঁৱে মাত দিলে। ৰাজনৈতিকভাৱে মোৰো তেওঁৰ লগত কিছুমান কথাত মিল নাই, কিন্তু তেওঁ যিখিনি ভূমিকা সংসদত, তেওঁ যিখিনি কথা সাহস ৰাখে, এজন সংসদৰ এই সাহসখিনি থকা প্ৰয়োজন। অসমৰ এই ল'ৰাজনে কিন্তু অমিত শ্বাহৰ চকুত হৈ কথা ক'ব পাৰে। সংসদত প্ৰত্যেকটো কথা সলসলীয়াকৈ হিন্দী ইংৰাজীত ক'ব পাৰে, কথা ক'বলৈ ভয় নকৰে। কিন্তু অসমত তেওঁ যেতিয়াই আহে আমি আকৌ তেওঁক সদায় সমালোচনা কৰি থাকোঁ, অসমীয়া ক'ব নাজানে, মতা মাছ মাইকী মাছৰ পাৰ্থক্য নাজানে। এইজনেই কিন্তু আজি আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ ন্যায়ৰ বাবে মাত দিলে, চিঞৰি ক'লে জুবিনদাই ন্যায় পাব লাগে, ইয়াৰ তদন্ত হ'ব লাগে। ৰাজনীতিৰ পৰা ওপৰত গৈও আমি কিছুমান কথা ভাবিব লাগে। ৰাজনীতিত সদায় শক্তিশালী বিৰোধী দলৰ প্ৰয়োজন, শক্তিশালী বিৰোধী নেতাৰ প্ৰয়োজন। অসমতো এজন শক্তিশালী বিৰোধী নেতাৰ প্ৰয়োজন, যিজনৰ ভয়ত নেকি শাসকীয় পক্ষই মন মানি নকৰিব, নিজৰ ইচ্ছামতে লুণ্ঠন কৰিব নোৱাৰিব। সকলো সময়তে সমালোচনা ঠিক নহয়। মই পুনৰ কৈছোঁ, অসমৰ বহু কেইজন সাংসদ আছে, সকলোৱে বোলে জুবিনদাক ভাল পায়, কিন্তু কোনেও এই বিষয়ে সংসদত এটা শব্দ উত্থাপন নকৰিলে। শেষত গৈ গৌৰৱ গগৈয়েহে এই কথা উত্থাপন কৰিলে, যাক আমি ক্ৰিটিচাইজ কৰি থাকোঁ, পাকিস্তানৰ লগত বাৰে সম্বন্ধ জুৰিব বিচাৰি থাকোঁ। ৰাজনীতিৰ লগত ময়ো একমত নহয়। তেওঁ যিটো দলক প্ৰতিনিধিত্ব কৰে, এই দলটোৰ পুৰণি ৰীতি নীতিৰে যে চলি থাকে, পুৰণি কলীয়া চিন্তাৰে যে চলি থাকে, এইবোৰ ময়ো সমৰ্থন নকৰোঁ। কিন্তু গৌৰৱ গগৈ কথা কোৱা ষ্টাইল, গৌৰৱ গগৈৰ চিন্তা, গৌৰৱ গগৈৰ সাহস মই সদায় ছাপোৰ্ট কৰোঁ। এওঁৰ নিচিনা এজন বিৰোধী দলৰ নেতা আমাক প্ৰয়োজন, যাতে চৰকাৰে বেয়া কাম কৰাৰ আগত 10 বাৰ ভাবে। আপোনালোকে কমেণ্ট কৰি জনাবচোন, এই কথাটোত আপোনালোকে গৌৰৱ গগৈক ছাপোৰ্ট কৰিছেনে, নে এইবাৰো আপোনালোকে কংগ্ৰেছ বিজেপি এজিপি কৰি গৌৰৱ গগৈক সমালোচনা কৰি থাকিব। জুবিনদা কোনো ৰাজনৈতিক পাৰ্টীৰ নহয়। গৌৰৱ গগৈয়ে ভাৰত চৰকাৰৰ সন্মুখত যে আজি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত দিছে, তাৰ বাবে গৌৰৱ গগৈক বহুত ধন্যবাদ দিছোঁ। লগতে অসমবাসীৰ হৈ আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অহা বছৰ ময়ো যাম। মই যাম, এবছৰমান থাকিম, তাৰপিছত গোটেই সোপাক লৈ ঘূৰি গুচি আহিম। চ' আইডিঅ'লজি চেঞ্জ হ'ব লাগে। এতিয়া আলফাৰ লগত মই বহুত দিনৰ পৰা জড়িত, মোৰ বহুত কাজিয়াও গৈছে, কিবা গৈছে, বহুত ভালো। পৰেজা মোক ফোনো কৰে কেতিয়াবা মাজে মোৰ যেতিয়া প্ৰব্লেম হয়, কিবা হয়, পৰেজা মোক ফোন কৰে, কিন্তু মোক কৰে, গৰিমাক কৰে। চ' ইটছ নট লাইক দেট। কিন্তু মানে কি, মই শিল্পী হিচাপে এটা কথা কওঁ যে উগ্ৰবাদৰ জৰিয়তে আমাৰ সমস্যা সমাধান নহয়। কথাটো হ'ল সেইটো। আৰু পৰেশদা বয়সো হৈছে, পৰেশদা ঘূৰি অহাটো বিচাৰিছোঁ। আৰু কি আহ্বান জনাব জুবিনদা পৰেশ বৰুৱাৰ প্ৰতি, যিহেতুকে এটা সংকট আমি কথা পাতি আমি আমাৰ মাজেৰে বহুত বস্তু সমাধান কৰিব পাৰোঁ আচলতে। চ' পৰেশদা যদি ভাবে তেনেকৈ, মই ককাইদেউ বুলি কওঁ, ককাইদেউ এনেকৈ মাতোঁ। চ' তেনেকৈ ধৰণে ভাবিলে ভাল হয়। আৰু যুদ্ধ কৰি, আৰু ইণ্ডিয়া এখন ইমান ডাঙৰ এখন কাণ্ট্ৰি, তেনেকৈ যুদ্ধ কৰি থাকিলে আৰু 300 বছৰ যুদ্ধই কৰি থাকিব লাগিব। নিশ্চয়।
আৰু ওৱান অফ দ্য বিগেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। চ' যুদ্ধ কৰি পেলাই সমস্যাৰ সমাধান নহয়, ইয়াত কথা পাতিব লাগিব। আৰু যিটো ছভাৰেণ্টিৰ যিটো প্ৰসংগ বা স্বাধীন অসমৰ যিটো প্ৰসংগ বা সাৰ্বভৌমত্ব বিচাৰিছে আলফাই, এই বিষয়টোক লৈ যিহেতুকে ভাৰত ৰাষ্ট্ৰৰ লগত সেই বিষয়টোতে সদায় এটা ক্লেছ হয় আৰু আলফাৰ লগত আলোচনাত এই বিষয়টোৱে প্ৰভাৱ পেলায়। এই ছভাৰেণ্টি বিষয়টোক লৈ, সাৰ্বভৌমত্ব বিষয়টোক লৈ আপুনি কি ক'ব খোজে আলফাক, যিহেতুকে তেওঁলোকে সেই বিষয়টোতে লাগি আছে? মই কথা এটা কওঁ, মই কাঞ্চনজংঘাত সেইটোৱে দেখুৱাইছোঁ যে স্বাধীনতাটো কি বস্তু। আমাৰ মনটো স্বাধীন হ'ব লাগিব, ব্ৰেইনটো স্বাধীন হ'ব লাগিব, তাৰপিছতহে বাকীখিনি কথা। প্ৰথমতে মই নিজে স্বাধীন হ'ব লাগিব। কাঞ্চনজংঘা যেতিয়া চাব তেতিয়া গম পাব স্বাধীনতা কি বস্তু। তাত খালি মই মাৰপিট দেখুৱাইছোঁ, মই বেয়া হৈছোঁ, মই ভাল ল'ৰা এটা, মই বেয়া হৈছোঁ, উপায় নাপায়। কি কাৰণে বেয়া হৈছোঁ, কি কাৰণে মই স্বাধীন হ'বলৈ বিচাৰিছোঁ। মই কৈছোঁ যে মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই নহয়, মোৰ জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা, মই স্বাধীন। চ' কাঞ্চনজংঘা চালে স্বাধীনতাটো বুজি পাই যাব। ডক্টৰ হিতেশ বৰুৱাৰ লগত কথা পাতিছিলোঁ, যি জুবিন অসুস্থ হৈ থাকোঁতে অসমত তেওঁক চিকিৎসা কৰিছিল। হিতেশ দাৰ মনটো খুব বেয়া, কাৰণ তেওঁ নিজেও এজন সংগীত শিল্পী, তেখেত ডক্টৰ, কিন্তু হ'লেও এজন তেওঁ ভাল সংগীতজ্ঞ। হিতেশ দাৰ লগত এটা মোৰ খুব ভাল দীৰ্ঘদিনীয়া ৰিলেশ্যন আছে, গতিকে হিতেশ দাই মোক বহুখিনি কথা কৈছে আৰু পাতিব মোৰ লগত কিছুমান কথা। আৰু এতিয়া কথা হ'ল মানে এনেকুৱা কথাটো, ৰবি শৰ্মা, তৰালী শৰ্মা, হিতেশ বৰুৱা, ডক্টৰ ৰঞ্জনজ্যোতি চৌধুৰী, আপোনাৰ প্ৰাক্তন DGP কুলধৰ শইকীয়া ছাৰ, হৰেকৃষ্ণ ডেকা ছাৰ আৰু বহুতৰ লগত মোৰ সুসম্পৰ্ক আছে। আমি আলোচনা কৰিছোঁ কিছুমান কথা। বৰ্তমান অসমৰ সাম্প্ৰতিক যিটো পৰিৱেশ পৰিস্থিতিত তেখেতসকলৰ মনবোৰ সেমেকা, মই কথা পাতি গম পালোঁ। গতিকে অসমখনক এটা নতুন মাত্ৰা দিবৰ কাৰণে আমি চিন্তা কৰিব লাগিব। গতিকে জুবিন গাৰ্গক এতিয়া কিমান ভাল পায় ৰাইজে আমি গম পাম নিশ্চয় 2026 ইলেকশ্যন যোৱাৰ পিছত, কাৰণ যিহেতু জুবিন গাৰ্গে কিছুমান কথা কৈছিল, কোনে কিমান ৰাখে নাৰাখে সেইটো তেওঁলোকৰ নিজৰ কথা। এতিয়া দেখা গৈছে যিকোনো এটা ন্যায় বিচাৰৰ যি জাষ্টিচ শুনায় সেইটো আপোনাৰ আদালতত উকিল বা মেজিষ্ট্ৰেটে শুনায়, কিন্তু ঘপককৈ চাৰ্জশ্বিট নিদিয়াৰ আগত কেনেকৈ আপোনাৰ বিধানসভাত এই বস্তুৰ উত্থাপন হৈছে, এই বস্তুটো মই বুজি পোৱা নাই। আৰু মইতো সদায় CBI তদন্তৰ কথা কৈ আছিলোঁ, আৰু CBI তদন্ত মই গোটেই জীৱনভৰ কৰি যাম। প্লেচ অফ অকাৰেঞ্চ য'ত মানে আপোনাৰ ঘটনা হৈছিল, ত'ত যদি ঠিক ঠাক তদন্ত নহয়, চাৰ্জশ্বিটটো কিমান কমজুৰি হ'ব, ষ্ট্ৰং হ'ব, এইটো ৰাইজৰ মনত নিশ্চয় এটা সন্দেহ হৈ আছে। গতিকে জুবিন গাৰ্গৰ এজ এ বন্ধু হিচাপে মই সদায় প্ৰতিবাদ কৰি যাম। আৰু অসমৰ ৰাইজক এটা কথা কওঁ, যদি জুবিন গাৰ্গক আপোনালোকে সঁচাকৈ ভাল পায়, এই গৰুৱে পিছফালে হেম্বেলিয়াই দিছে, গৰুটো জুবিনক গৰুৱে ভাল পায় যে, সেইকাৰণে এই গৰুটোৱে এটা কিবা এটা কথা কৈছে কিন্তু দেই ৰাইজ। গতিকে এইটো আপোনালোকে চিন্তা কৰিব, যি প্ৰকৃতিৰ লগত সুসম্পৰ্ক থকা এজন ব্যক্তি, ঈশ্বৰ পুৰুষ। গতিকে প্ৰমাণ হৈ গ'ল, পিছফালে গৰুটোৱেও কিবা এটা কৈছে, কিন্তু কি কৈছে এইটো বুজি পোৱা নাই, কিন্তু কিবা এটা কৈছে ডেফিনেটলি। তাৰমানে গৰুটোৱে হয়তো জুবিন গাৰ্গৰ জাষ্টিচ বিচাৰিছে। ইয়াকে ক'লোঁ, বাকীখিনি আপোনালোকে ভাবিব। মই সুধিব বিচাৰো যে আপোনালোকে CBI কিয় দিয়া নাই? CBI কিয় দিয়া নাই? ভয় কিয় খাইছে? ইণ্টাৰপলক কিয় দিয়া নাই? আপুনি জানে নাই কেছটো? এইটো জুবিন দাৰ কেছ হয়, এইটো যদু মধু হৰি কেছ নহয়, কিন্তু সুৰঞ্জন দত্ত ডাঙৰীয়া। CBI কিয় দিয়া নাই কওক? আপোনালোকে গম পাই যে CBI দিলে ধৰা যে পৰিব, ৰৌ বৰালি যে ধৰা পৰিব, সিংহ যে ধৰা পৰিব, সেইকাৰণে CBI দিয়া নাই। কিয় দিয়া নাই কওক? কিয় দিয়া নাই CBI? আৰু ইয়াত ইণ্টাৰপল আনিব লাগিব, ইণ্টাৰপল আনিব লাগিব। MLATৰ লগত ইণ্টাৰপল আৰু এটা NCB বুলি ডিপাৰ্টমেণ্ট আছে, NCB বুলি ডিপাৰ্টমেণ্ট আছে জানে? এই চাৰিটাৰ একেলগে তেওঁলোকে যেতিয়া কাম কৰিব, জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি ন্যায় পাবলৈ সক্ষম হ'ম। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কথা কৈ আছে প্ৰথম দিনাৰ পৰা আজিলৈকে, অখিল গগৈ ডাঙৰীয়া কৈছে তেওঁৰ মুখত বেজি সূতাৰে চিলাই থৈ দিব লাগে বুলি কৈছে। অখিল গগৈ ডাঙৰীয়াই ইমান তেখেতে আজি এটা কালি এটা, তেওঁ সেইদিনা কি ক'লে যে বোলে ন্যায় আমি দিলোৱেই। আৰে কি ন্যায় দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? এই আপোনাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুটা কাল্পিতক আনি ন্যায় দিলে নেকি? বাকী আপোনাক আজি মই প্ৰশ্ন কৰিছো, আপুনি কৈছে আপোনালোকৰ বিজেপিৰ বোলে অনুৰাগী, প্ৰকৃত অনুৰাগী। আপুনি কওকচোন জুবিন গাৰ্গ ডাঙৰীয়াক ব্যক্তিগতভাৱে আপুনি এই যে আপোনাৰ জাজমেণ্ট দিবৰ কাৰণে বা অনুসন্ধান হ'বৰ কাৰণে কি প্ৰচেষ্টা লৈছে? মই কি লৈছো কৈ দিওঁ, চিত্ৰ ডাঙৰীয়াও কি লৈছে কৈ আছে। মই প্ৰথমতে কওঁ, মই নিজেই
ছিংগাপুৰ হাই কমিশ্যনলৈ মই মেইল পঠাইছিলো যিদিনা 17 তাৰিখে আপোনাৰ ছিংগাপুৰ হাই কমিশ্যনে আপোনাৰ মিডিয়ালৈ ৰিপ্লাই দিছিল মই সেই মেইলত কি লিখিছিল জানে যে গোটেই 2 দিনৰ ঘটনা আমাক ডিটেইলছটো লাগে তাত নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' হৈছিল নে নাই তাৰ ডিটেইলছ লাগে গোটেই হোটেলৰ CCTV য'ত ঘটনা হৈছিল তাৰ ডিটেইলছ লাগে বুলি মেইলখনত দিছো কিন্তু ৰিপ্লাই আহিছে ৰিপ্লাইত মিডিয়ালৈ যি ৰিপ্লাই আছে সেই আমি কাম আৰম্ভ কৰিছো 2 নম্বৰ কথা আপোনালোকে কৈ আছে প্ৰকৃত অনুৰাগী আপোনালোকে যদি প্ৰকৃত অনুৰাগী হয় বিজেপি তেতিয়াহ'লে নলবাৰীত আপোনালোকে কাখন বিৰোধিতা কৰি কিয় নোলালে কাৰণ জুবিন দাই কা নালাগে বুলি কৈছিল সেইকাৰণে মই কৈছো যে আপোনালোকৰ এই প্ৰকৃত অনুৰাগী বেলেগ অনুৰাগী এইবিলাক ইয়াত কথা নাই অনুৰাগীৰ মাজত আপোনালোকে ডিভাইড এণ্ড ৰুল পলিচি নানিব এইটো ব্ৰিটিছ আনিছিল সেই বগা ব্ৰিটিছৰ আপোনালোকে ক'লা ব্ৰিটিছ নহব অসমত জুবিন দাৰ সকলো 350 লাগে অনুৰাগী তাৰ মাজত আপোনাৰ ডিভাইড এণ্ড ৰুল পলিচি নানিব আজি যে আপোনাৰ মাইকেল জেকচনৰ পিছত যে আপোনাৰ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া যিটো আপোনাৰ মৰণোত্তৰ পাছত যিটো সমদল হৈছিল বিশ্বৰ ভিতৰত মই ভাবো এইটো দ্বিতীয় পৰ্যায় পালে সেইটো অকল বিজেপি অনুৰাগী হলে এইটো পালেহেঁতেন নেকি বিশ্বই গম পালেহেঁতেন নেকি জুবিন দা কোন গতিকে ইয়াত কোনো ডিভাইড এণ্ড ৰোল পলিচি কথা নাই সমগ্ৰ অসমৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজ ওলাই আহিছিলে জুবিন দাৰ কাৰণে সেইখন অসমৰ কথা জুবিন দাই কৈ গৈছিল যে এখন জোনাকীৰ দেশৰ কথা কৈ গৈছিল গতিকে আপোনালোকে জুবিন দাৰ এই যেটো কেছ এটো খৰু কৰিবলৈ কেতিয়াও নিবিচাৰিব ওপৰতো আপোনালোকে সনাতনী ধৰ্ম কথা কয়তো কীৰ্তন নাম ঘোষাটো কৈ গৈছে ওপৰতো এজন আছে ওপৰতো এজন সুপ্ৰিম গড আছে নেচাৰেল জাজমেন্ট হয় কিন্তু গতিকে মই কৈছো আপোনালোকে প্ৰথম CBI দিয়ক আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া কৈছে আৰু এই যেটো SIT হৈছে ডাঙৰীয়া SITক আপোনাৰ কোনোবা কোৰ্টৰ আপোনাৰ মানে কন্ট্ৰলত আপোনাৰ কামখিনি হ'ব লাগিব যে আপোনাৰ অলৰেডি আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ হাইকোৰ্টৰ মানে চিফ জাষ্টিছৰ লিখিছে যে এখন আপোনাৰ কমিটি গঠন কৰিব লাগে তাৰ এটো মানে আপোনাৰ হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত আপোনাৰ তদন্ত হ'ব লাগে তেতিয়া কেইবাটা অভিযোগ আনিছে মই ন্যায়িক প্ৰক্ৰিয়াটোক লৈ আপোনালোকৰ SIT গঠনক লৈ প্ৰশ্ন তুলিছে নাথ ডাঙৰীয়া অলপ সেই কবিতাৰ কেইটামান পংক্তি আমাক শুনাব গাই মই জুবিনদাৰ কাষত মাইক্ৰফোনটো দিছো আৰু এই কবিতাখনক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে কেইটামান কবিতা যদি আপুনি গাই শুনায় 25টামান কবিতা আছে এইটো মই প্ৰায় 4 বছৰমান লিখি আছো তাৰ ভিতৰত এটা মই পঢ়ি দিছো দুটামান কবিতা এটা কবিতাৰ নাম হৈছে ভিতৰে বাহিৰে সাগৰ দেখিছা তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল সাগৰ দেখিছা তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল পাৰাপাৰহীন কোট আৰম্ভ কোট শেষ কোনো নাজানে তাৰপিছত মই কৈছোঁ মই নদী ভাল পাওঁ নদীয়ে নিজৰ পথ নিজেই বিচাৰে কুলু কুলু শব্দেৰে একা বাকা বাটেৰে নিজেই বিচাৰি যায় নিজৰ ঠিকনা দিশহাৰা জীৱনৰ সেউজ শিলত থৈ যায় কল্লোলিত হৃদয়ৰ বেদনা ভিতৰে বাহিৰে বৰ সুন্দৰ কবিতা যদি হাত তালি হয় আৰু এই কবিতাৰ যেটো উৎসটো আপুনি যেতিয়া লিখিছিলে তাৰ অন্তৰালৰ ক'ব নেকি অন্তৰালৰ যেটো আপুনি যেটো ভাৱনা বহুত বেলেগ বেলেগ জেগাত লিখা কবিতা মই ক'ত আমেৰিকাত লিখিছোঁ ক'ৰবাত অসমত লিখিছোঁ ইয়াত খাগুলি লিখিছোঁ ঘৰত লিখিছোঁ বাহিৰত লিখিছোঁ ৰাস্তাত লিখিছোঁ ইংলিছ কবিতা এটা গাইছোঁ এইটো ইটছ বিউটিফুল ইটছ কল্ড ৱাক অফ লাইফ ৱাক অফ লাইফ কবিতাটোৰ নাম মাই লাইফ ইজ এ ৱাক and my walk is my life. It's a contrasting day. My life is a walk and my walk is my life. Through the blistering surfaces of green, blue and red with a click of fantasy. See the mountains falling apart with an echo of silence. I can sense blue dreams of an eagle with a single glance of drizzling eyes. I see the pain of legacy, a world torn apart, a world of innocence, a world of fear and arrogance lies in front of you. March, my friend, march towards a new century.
সুন্দৰ সুন্দৰ কবিতা আৰু এটা হাততালি হ'ব লাগে। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते ठेला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ। सच्चाई के